এটা বিশেষ ঘৰ দেখিলোঁ বন্ধুসকল। এইটো আপোনালোকে আগত যদি দেখিছে কেনেবাকৈ ক'ব। ইয়াৰ ষ্টাইলটোৱে কিন্তু আপোনাক সঁচাকৈ আকৰ্ষণ কৰিব। পাণবেচালৈ আহিছিলোঁ। পাণবেচাৰ পৰা আপোনাৰ কোঁৱৰপুৰৰ ৰাস্তাটোত গৈ আছিলোঁ আৰু যিহেতু ইয়াত বানপানীৰ সময়ত বাৰিষা সময়ত যথেষ্ট পানী হয়, এইবোৰ গোটেই পানীত উটি যায়। আৰু ইয়াতে এটা বিশেষ ঘৰ দেখিলোঁ বন্ধুসকলে। ঘৰটো চাওকচোন। ঘৰটোৰ ষ্টাইলটো এনেকুৱা বনাইছে, একেবাৰে মানে নাও ষ্টাইলত বনাইছে, যাতে পানী হোৱাৰ লগে লগে ঘৰটো উটুৱাই নিব, মানে লৈ যাব, নাৱৰ দৰে চলাই নিব। এনেকুৱা এটা ইউনিক ষ্টাইলত বনাইছে আৰু এইটো ভাল লাগিলে মানে। আৰু আমি এতিয়া আছোঁ ইতিহাস প্ৰসিদ্ধ যি শিৱসাগৰ চহৰৰ পাণবেচা অঞ্চলটোৰ পৰা এই কোঁৱৰপুৰৰ দিশে, কোঁৱৰপুৰলৈ যোৱা ৰাস্তাটোৱে গৈ আছিলোঁ। আৰু এইফালে চাৰিওফালে ম'হ, গৰু, ছাগলী চৰি আছে। ম'হৰ খুঁটি আমি বহুখিনি দেখিছোঁ। এইফালে চাওক, ম'হ এইফালে চৰি আছে। আপোনালোকে যদি পাণবেচাৰ সৌন্দৰ্য আপোনালোকে আগত দেখা নাই, তেনেহ'লে আহিলে নিশ্চয় গম পাব। কিন্তু ইয়াত বাৰিষা সময়ত যথেষ্ট পানী হয়, মানুহ থাকিবলৈ জেগা নোহোৱা হয়। তাৰ মাজতে এই বিশেষ ঘৰটো বিশেষ আকৰ্ষিত হৈ পৰিছে আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু যেন লাগিলে মোৰ। দেখি ভাল লাগিলে, সেই আপোনালোককো দেখালোঁ। আপোনালোক যদি আহিছে আগত পূৰ্বতে এনেকুৱা দেখিছে, তেনেহ'লে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।